Friends, welcome to Lower Assam Food আৰু আজি দেখুৱা হ'ব 5 মিনিটতে কেনেকৈ অতি সহজতে ঘৰতে পনীৰ বনাব পাৰি আৰু তাৰ কাৰণে আপোনালোকে গাখীৰখিনি এনেকৈ উতলাই থাকিব লাগিব আৰু উতলাই থাকোতে আপোনালোকে এটা কথা মনত ৰাখিব যে হেতা এখনেৰে বা যিকোনো এটা বস্তুৰে গাখীৰখিনি কিন্তু লৰাই থাকিব লাগিব নহলে কিন্তু খৰ বান্ধিলে পনীৰ নহব আৰু তাৰ পিছত জুইটো নুমাই আপোনালোকে এনেকৈ হেই উতলোৱা গাখীৰখিনিত ছানাৰ পানী ঢালি থাকিব লাগিব আজি ইয়াতে 1 লিটাৰ গাখীৰৰ পনীৰ বনোৱা হ'ব আৰু ইয়াতে প্ৰায় 1 পোৱা মান ছানাৰ পানী দিয়া হৈছে আসলতে ছানাৰ পানীটো অলপ পুৰণি হলে অলপ পানীটো কম দিলেই হৈ যায় 1 পোৱা মান দিলে হৈ যায় আৰু পানীটো যদি নতুন হয় তেনেহলে অলপ বেছি দিব লাগে আৰু এনেকৈ ছানাৰ পানীটো ঢালি থাকোতেও আপোনালোকে এনেকৈ লৰাই থাকিব লাগিব গাখীৰখিনি আৰু চাওকিয়া দৈৰ নিচিনা হৈ গৈছে আৰু ভিডিঅ'ত যেনেকুৱা দেখুৱা হৈছে তেনেকুৱা আপোনালোকে কৰি থাকিব আৰু ছানাৰ পানী কত পাব আপোনালোকক কৈছো যিকোনো মিঠাইৰ দোকানত গলে ছানাৰ পানী লাগে বুলি ক'লে আপোনালোকক দি দিব আৰু ছানাৰ পানী লৈ আহিলে হল 1 বটল আধা লিটাৰ মান লৈ আহিলে আপোনালোকে 1 লিটাৰ মান গাখীৰৰ পনীৰ অতি সহজতে বনাব পাৰিব ঠিক আছে আৰু এতিয়া আপোনালোকক কি বস্তু লাগিব মই কৈ আছো এটা কপাহী কাপৰ আসলে কপাহী বুলি নহয় যিকোনো এটা কাপৰ হলে হৈ যাব কাৰণ এই বস্তুখিনি এতিয়া আমি সাকি লব লাগিব ঠিক আছে আৰু ভিডিঅ'ত আপোনালোকক দেখুৱা হৈছে এয়া এই ধৰণে আমি জগ এটাত এনেকৈ ছানাখিনি সাকি লৈছো আৰু আপোনালোকে এনেকৈ লব পাৰে জগ এটাত এনেকৈ সাকি লব পাৰে আৰু এনেকুৱাকৈ অলপ পানীখিনি পৰিবলৈ দিব লাগিব কাৰণ পানীখিনি থাকিলে ছানাটো অৰ্থাৎ পনীৰটো ভাল নহব আৰু ইচ্ছা কৰিলে আপোনালোকে এনেকৈ গাঠি মাৰি অলপ ওলমাই থৈ দিব পাৰে আধা ঘণ্টা মান ওলমাই ৰাখিলে ভাল আপোনালোকে একো কৰিব নালাগে বেলেগ কাম কৰি থাকিব পাৰিব বাস আধা ঘণ্টা মান পিছত আপোনালোকৰ যেটো ছানা হেখিনি ৰেডি হৈ যাব ঠিক আছে আৰু এতিয়া আমি অলপ সময় ওলমাই ৰাখিছো এতিয়া বস্তুখিনি খোলা হৈছে আৰু খুলিলে আপোনালোকে দেখা পাব যে এনেকুৱা এটা ধুনিয়া ছানাৰ লাডু হৈ ৰেডি হৈ আছে আৰু এতিয়া কি কৰিব লাগিব এই বস্তুখিনি আপোনালোকে অলপ মোহাৰি লব লাগিব প্লেট এখনত বা থাল এখনত আপোনালোকে ভিডিঅ'ত দেখুৱাৰ দৰে ছানাখিনি মোহাৰি লব অলপ বেছি মোহৰাৰ প্ৰয়োজন নাই অলপ মোহাৰি ললে হ'ল আৰু ইয়াতে কৈছো একো বস্তু আপোনালোকে মিক্স কৰিব নালাগে আটা ময়দা একো মিক্স কৰিব নালাগে কেৱল ছানাখিনি অলপ মোহাৰি লব ঠিক আছে আৰু মোহাৰি লৈ পেষ্ট এটা কৰিব লাগিব আপোনালোকে আৰু ভিডিঅ'ত দেখুৱা ধৰণে আপোনালোকে কৰি যাব নিশ্চয়কৈ আপোনালোকে ধুনিয়া পনীৰ বনাবলৈ সক্ষম হ'ব আৰু এনেকুৱা কৰি আপোনালোকে পাৰিলে অলপ চাৰিকোণীয়া ধৰণৰ শেপত বনাই লব আৰু ভিডিঅ'ৰ লাষ্টৰ ফালে চাই থাকক আপোনালোকক গোটেইখিনি দেখুৱা হ'ব আৰু এতিয়ালৈকে যদিহে আপোনালোকে ফেসবুক আৰু ইউটিউবত ফলো কৰা নাই আৰু সাবস্ক্ৰাইব কৰা নাই লৱাৰ আসাম ফুড বুলি মাৰি দিব আমাৰ চেনেলটো আপোনালোকে পাই যাব ঠিক আছে আৰু তাৰ পিছত চাওক ইয়া দেখুৱা হৈছে এনেকৈ আপোনালোকে চাৰিকোণীয়া এটা কৰি লব এটা তেতিয়া কি হ'ব পনীৰখিনি বনোৱাত ভাল হ'ব আৰু এই বস্তুটো এতিয়া আমি গোটেই ৰাতিৰ কাৰণে থাল এখনেৰে বা প্লেট এখনেৰে হেঁচি থৈ দিব লাগিব আৰু ইয়া ৰাতিপুৱা আমি এইখিনি বস্তু এটা কাটি লব লাগিব কটাৰী এখনেৰে ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে কাটি লব আৰু পনীৰৰ টুকুৰাটো আপোনালোকে অনুমান কৰি কিমান ডাঙৰ বা সৰু খায় সেই হিচাপত আপোনালোকে কাটি লব আৰু ভিডিঅ'ত দেখুৱা ধৰণে আপোনালোকে এবাৰ দীঘলে আৰু এবাৰ পথালিকৈ কাটি লব ঠিক আছে কাটি লোৱাৰ পিছত আপোনালোকে আপোনালোকৰ পনীৰ ৰন্ধাৰ কাৰণে ৰেডি হৈ যাব আৰু পনীৰৰ তৰকাৰী ৰন্ধাৰ এটা ভিডিঅ' অতি সোনকালে আহি আছে আমাৰ এইটো চেনেল লৱাৰ আসাম ফুডত যেটো আপোনালোকে চাব পাৰিব ফেসবুক আৰু ইউটিউব যোগে গতিকে এনে ধৰণৰ ইন্টাৰেষ্টিং অসমীয়া ৰেচিপি চাবলৈ হলে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে লৱাৰ আসাম ফুড আৰু ভিডিঅ'টো যদিহে আপোনালোকৰ ভাল লাগিছে তেনেহলে ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ডসকলক ফেসবুক আৰু হোৱাটছএপত আৰু সাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ পইচা নাকাটে এইটো একদম ফ্ৰী হয় আৰু হে গাইস আমি আপোনালোকক লগ পাম অতি সোনকালে আন এটি ইন্টাৰেষ্টিং ৰেচিপিৰ সৈতে তেতিয়ালৈ আজিলৈ মই লৱাৰ আসাম ফুডৰ পৰা লৈছো বিদায় নমস্কাৰ